নমস্কাৰ। আজিৰ বিজ্ঞানৰ অধ্যায়টো হৈছে মৌলৰ পৰ্যায়বৃত্ত শ্ৰেণী বিভাজন আৰু ইয়াৰ উপবিষয়টো হৈছে বিশৃংখলাৰ মাজত শৃংখলা আধুনিক পৰ্যায়বৃত্ত তালিকা। ইয়াৰ বিষয়ে আমি আজি জানিম। 1913 চনত হেনৰি মোজেল তেওঁ দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক। তেওঁ এই সূত্ৰৰ আধাৰত মেণ্ডেলিভৰ পৰ্যায়বৃত্ত তালিকাখন কিছু সংশোধন ঘটাই আধুনিক পৰ্যায়বৃত্ত তালিকাখন ভিত্তি হিচাপে লৈ তেওঁ গঠন কৰিছিল। আধুনিক পৰ্যায়বৃত্ত সূত্ৰটো এনেধৰণৰ যে মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পৰ্যায়ক্ৰমে সলনি হয়। অৰ্থাৎ পৰ্যায়বৃত্ত তালিকাখনত যিবোৰ মৌল আছে সেই মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমাণৱিক সংখ্যা সলনি হোৱাৰ লগে লগে মৌলবোৰৰ ধৰ্মবোৰো সলনি হয়। পাৰমাণৱিক সংখ্যা মানে হ'ল মৌল এটাৰ পৰমাণুৰ নিউক্লিয়াছত থকা প্ৰটনৰ সংখ্যা। যদি মৌল এটাৰ পৰমাণুৰ নিউক্লিয়াছত যদি 8টা প্ৰটন থাকে তেনেহ'লে মৌলটোৰ পাৰমাণৱিক সংখ্যা হ'ব 8। তেনে এটা মৌল হৈছে অক্সিজেন। সেইকাৰণে অক্সিজেনৰ পাৰমাণৱিক ৰুবিডিয়াম, চিজিয়াম, ফ্ৰেঞ্চিয়াম এইকেইটা। ইয়াৰ পাছত কৰিব দিছে বৰ্গ 1ৰ প্ৰথম 3টা মৌলৰ ইলেক্ট্ৰন বিন্যাস লিখা। প্ৰথম 3টা মৌল হ'ল হাইড্ৰজেন, লিথিয়াম আৰু ছডিয়াম। হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা 1 লিখা আছে, তো ইলেক্ট্ৰন বিন্যাস 1 হ'ব। লিথিয়াম পাৰমাণৱিক সংখ্যা লিখা আছে 3, ইলেক্ট্ৰন বিন্যাস হ'ব 2, 1। ছডিয়াম পাৰমাণৱিক সংখ্যা হৈছে 11, ইলেক্ট্ৰন বিন্যাস হ'ব 2, 8, 1। ঠিক একেদৰে পটাছিয়াম যদি চাওঁ পাৰমাণৱিক সংখ্যা 19 আৰু ইলেক্ট্ৰন বিন্যাস হ'ব 2, 8, 8, 1। এতিয়া মৌল এটাৰ যদি বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাবোৰ যদি চোৱা তেতিয়া দেখিবা একে সংখ্যক বহিতম কক্ষত ইলেক্ট্ৰন আছে। আৰু যোজক ইলেক্ট্ৰন মানে হ'ল বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা। প্ৰত্যেকটোতে বহিতম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা আছে 1। কাৰ্যকলাপ 5.5। এবাৰ পৰ্যায় ক্ষেত্ৰত আমি চাম। দ্বিতীয় পৰ্যায়ত থকা মৌলকেইটা দিছে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন, নিয়ন। সেই মৌলকেইটাৰ ইলেক্ট্ৰনৰ বিন্যাস লিখিব দিছে। লিথিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 3, ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2, 1। বেৰিলিয়ামৰ 4, ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2, 2। বৰন পাৰমাণৱিক সংখ্যা 5, ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2, 3। কাৰ্বন 6, ইলেক্ট্ৰনৰ বিন্যাস হ'ব 2, 4। এনেকৈ নাইট্ৰজেনৰ পাৰমাণৱিক সংখ্যা 7, ইলেক্ট্ৰনৰ বিন্যাস 2, 5। তেনেকৈ আমি নিয়নলৈ আমি যদি কৰোঁ, নিয়নৰ পাৰমাণৱিক সংখ্যা হৈছে 10 আৰু ইলেক্ট্ৰনৰ বিন্যাস হৈছে 2, 8। এতিয়া এটা কাৰ্যকলাপ 5.5ত প্ৰশ্ন এটা সুধিছে, এই মৌলকেইটাতো একে সংখ্যক যোজক ইলেক্ট্ৰন আছে নেকি? আমি দেখিছোঁ যে প্ৰত্যেকটো মৌলৰে বহিতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যাটো বেলেগ বেলেগ। ক্ৰমান্বয়ে যদি লিথিয়ামৰ ফালৰ পৰা যদি চাওঁ 1, বেৰিলিয়ামত 2 আছে, বৰনত 3, 4, তেনেকৈ 5, 6, 7, 8। নিয়নলৈ তেনেকৈ 8লৈ লিখা আছে। অৰ্থাৎ যোজক ইলেক্ট্ৰনৰ সংখ্যা একে নহয়। সিহঁতৰ কক্ষৰ সংখ্যা একে নেকি? আমি যদি চাওঁ লিথিয়ামত 2, 1 দুটা কক্ষ, বেৰিলিয়ামত 2, 2 দুটা কক্ষ, 2, 3 দুটা কক্ষ, প্ৰথম কক্ষত 2টা আৰু বৰনৰ দ্বিতীয় কক্ষত 3টা। তেনেকৈ নিয়নলৈ যদি চাওঁ, নিয়নৰ ক্ষেত্ৰত প্ৰথম কক্ষত 2টা, দ্বিতীয় কক্ষত 8টা ইলেক্ট্ৰন। অৰ্থাৎ প্ৰত্যেকটো মৌলৰে ইয়াতে কক্ষৰ সংখ্যা সমান, অৰ্থাৎ 2টা কক্ষ আছে।
গতিকে আমি ইয়াৰ পৰা জানিব পাৰিলোঁ যে পৰ্যায় এটাত মৌলক এটাত যোগ ইলেক্ট্ৰন একে নাথাকে, কিন্তু সিহঁতৰ একে সংখ্যক কক্ষ থাকে, অৰ্থাৎ কক্ষৰ সংখ্যা একে হয়। যিকোনো পৰ্যায় এটাৰ ক্ষেত্ৰত যোজক ইলেক্ট্ৰনৰ সংখ্যা একে নহ'ব, কিন্তু সিহঁতৰ কক্ষৰ সংখ্যা একে হয়। আনহাতে বৰ্গৰ ক্ষেত্ৰত কক্ষৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি হৈ গৈ থাকে, ওপৰ পৰা তললৈ ক্ৰমান্বয়ে এক এককৈ বাঢ়ি বাঢ়ি যায়, আৰু বহিঃতম কক্ষত থকা ইলেক্ট্ৰনৰ সংখ্যা কিন্তু একে হয়। তো পাৰ্থক্য ইয়াতেই যে বৰ্গৰ কক্ষৰ সংখ্যা বৃদ্ধি হয়, পৰ্যায়ত কক্ষৰ সংখ্যা একে থাকে। বৰ্গত বহিঃতম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা একে থাকে, আনহাতে পৰ্যায় এটাত ইলেক্ট্ৰনৰ সংখ্যাবোৰ ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি যায়। ইয়াৰ পিছত আহিল কোনো এটা কক্ষত থাকিব পৰা ইলেক্ট্ৰনৰ সংখ্যা। কোনো এটা মৌলৰ ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব পাৰে যিকোনো এটা কক্ষত। তাৰে সূত্ৰটো হৈছে 2n², য'ত n মানে হৈছে কক্ষৰ সংখ্যা। ধৰি লওঁ প্ৰথম কক্ষ হ'লে n ৰ মান 1 বহাম, 2 × 1² মানে 1² মানে 1 পাম, মানে 2 × 1 আমি 2 পাম। তেনেকৈ L শেল মানে দ্বিতীয় কক্ষত কক্ষৰ সংখ্যা 2 কাৰণে n ৰ মান 2 বহাম, 2 × 2² মানে হ'ব 4, আৰু 4 × লগত 2 কৰিলে আমি 8 পাম। দ্বিতীয় কক্ষত সৰ্বোচ্চ 8টা ইলেক্ট্ৰন থাকিব পাৰে। ইয়াৰ পিছৰ বিষয়টো হৈছে আধুনিক পৰ্যায় তালিকাত মৌলৰ ধৰ্মৰ পৰিৱৰ্তনৰ প্ৰৱণতা। তাৰে প্ৰথমটো দিছে যোজ্যতা, অৰ্থাৎ বৰ্গ আৰু পৰ্যায়ত মৌলবোৰ ধৰ্ম কিদৰে পৰিৱৰ্তন হয়। প্ৰথমটো বিষয়ে আমি জানিম যোজ্যতা। যোজ্যতা মানে হ'ল ইলেক্ট্ৰন গ্ৰহণ কৰাৰ বা ত্যাগ কৰাৰ প্ৰৱণতা। কাৰ্যকলাপ 5.6ত আছে ইলেক্ট্ৰন বিন্যাসৰ পৰা মৌল এটাৰ যোজ্যতা কেনেকৈ গণনা কৰিব পাৰি। প্ৰশ্নটো দিছে। তাৰ তলত দিয়া আছে পাৰমাণৱিক সংখ্যা 12 মেগনেছিয়ামৰ, 16 ছালফাৰৰ। তেনে যোজ্যতা কিমান সুধিছে। মেগনেছিয়ামৰ পাৰমাণৱিক সংখ্যা 12, তো ইলেক্ট্ৰনৰ বিন্যাস হ'ব 282, যোজ্যতা হ'ব 2, কাৰণ মেগনেছিয়ামে সুস্থিৰ অৱস্থা লাভ কৰিবলৈ হ'লে তাৰ বহিঃতম কক্ষত যি 2টা ইলেক্ট্ৰন আছে, সেই 2টা ইলেক্ট্ৰন সি ত্যাগ কৰিব লাগিব, তেতিয়া সি সুস্থিৰ অৱস্থা বা বহিঃতম কক্ষত 8টা ইলেক্ট্ৰন হ'ব। আনহাতে ছালফাৰৰ পাৰমাণৱিক সংখ্যা দিছে 16, ইলেক্ট্ৰনৰ বিন্যাস হ'ব 286, যোজ্যতাও ইয়াতে 2 হ'ব, কাৰণ ই সুস্থিৰ অৱস্থা পাবলৈ, অৰ্থাৎ বহিঃতম কক্ষত 8টা ইলেক্ট্ৰন কৰিবলৈ হ'লে 2টা ইলেক্ট্ৰন ই আৰু গ্ৰহণ কৰিব, বেলেগ মৌলৰ পৰা ই গ্ৰহণ কৰিব। তো তেতিয়া তাৰ বহিঃতম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা 8টা হ'ব। কাৰ্যকলাপ 5.6ৰ 4 নম্বৰটো দিছে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে যোজ্যতা কিদৰে পৰিৱৰ্তিত হয়। তোমালোকে প্ৰথম 20টা মৌলৰ যদি যোজ্যতাবোৰ উলিয়াই লোৱা, তেতিয়া দেখিবা বাওঁফালৰ পৰা সোঁফাললৈ গ'লে ক্ৰমান্বয়ে যোজ্যতাবোৰ হ্ৰাস পাই যায়, অৰ্থাৎ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা ক্ৰমান্বয়ে বৃদ্ধি পাই যায়। বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে যোজ্যতা কিদৰে পৰিৱৰ্তিত হয়। কিন্তু বৰ্গ এটাত ওপৰৰ পৰা তললৈ কি হয়, ইলেক্ট্ৰন ত্যাগ কৰাৰ প্ৰৱণতা ক্ৰমান্বয়ে বাঢ়ি যায়। তাৰ কাৰণটো আমি ইয়াৰ পিছৰ পইণ্টটোত জানিম। সেই পিছৰ পইণ্টটো হৈছে পাৰমাণৱিক আকাৰ। পাৰমাণৱিক আকাৰ মানে হ'ল পৰমাণু এটাৰ ব্যাসাৰ্ধ। পাৰমাণৱিক আকাৰ জুখিবলৈ যিটো একক ব্যৱহাৰ কৰা হয় সেইটো হৈছে পিকোমিটাৰ। হাইড্ৰজেনৰ পৰমাণু এটাৰ পাৰমাণৱিক ব্যাসাৰ্ধ হ'ল 37 pm। pm মানে হ'ল পিকোমিটাৰ। 1 পিকোমিটাৰত কিমান হয়, 10⁻12
মিটাৰ মানে 1 মিটাৰক 1ৰ লগত যদি আমি 12টা শূন্য লিখি মানে হৰণ কৰোঁ তেতিয়া যিটো মানটো পাম সিমান। তাৰপিছত আছে কাৰ্যকলাপ 5.7 দ্বিতীয় পৰ্যায়ৰ মৌলবোৰৰ পাৰমাণৱিক ব্যাসাৰ্ধ তলত দিয়া হৈছে। এতিয়া মৌলবোৰ প্ৰথমে পাৰমাণৱিক ব্যাসাৰ্ধৰ অধক্ৰমত মানে সৰুৰ পৰা ডাঙৰ পৰা সৰুলৈ সজাব দিছে। আটাইতকৈ ডাঙৰটো হ'ব লিথিয়াম, তাৰপিছত হ'ব বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন। তো ইয়াতে আমি দেখিম আটাইতকৈ ডাঙৰ মৌলৰ পৰমাণুটো হ'ব লিথিয়াম 152 পিক'মিটাৰ দিছে, আৰু আটাইতকৈ সৰুটো হ'ব অক্সিজেন 66 পিক'মিটাৰ। এতিয়া এই মৌলকেইটা যদি চাওঁ পৰ্যায় তালিকাখন সৈতে তুলনা কৰি তেতিয়া দেখিম লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন এই গোটেইকেইটা মৌল পৰ্যায় তালিকাখনত ক্ৰমান্বয়ে বাওঁফালৰ পৰা সোঁফাললৈ গৈছে। অৰ্থাৎ আধুনিক পৰ্যায়ৰ তালিকা এখনত মৌল এটাৰ পাৰমাণৱিক ব্যাসাৰ্ধ কি হয় বাওঁফালৰ পৰা সোঁফাললৈ ক্ৰমান্বয়ে কমি আহে। কাৰ্যকলাপ 5.8 তাতে কেইটামান বৰ্গৰ নাম দিয়া আছে, বৰ্গত থকা 1 নম্বৰ বৰ্গত থকা মৌলকেইটাৰ নাম দিয়া আছে আৰু সিহঁতৰ পাৰমাণৱিক ব্যাসাৰ্ধ। সিহঁতৰ অধক্ৰমত বৰ্ধিত ক্ৰমত সজাব দিছে, মানে ডাঙৰৰ পৰা সৰুলৈ সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। আটাইতকৈ সৰুটো হ'ব লিথিয়াম 152, ছ'ডিয়াম হ'ব 186, পটাছিয়াম হ'ব 231, তেনেকৈ আমি আটাইতকৈ ডাঙৰটো পাম চিজিয়াম CS 262। ইয়াতে এইকেইটা মৌলৰ ভিতৰতকৈ সৰু মৌলৰ পৰমাণুটো হ'ব লিথিয়াম 152, আৰু আটাইতকৈ ডাঙৰ পৰমাণুটো হ'ব চিজিয়ামৰ পৰমাণু, য'ত পাৰমাণৱিক ব্যাসাৰ্ধ দিয়া আছে 262। আমি দেখিলোঁ যে বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ বৃদ্ধি হয়, কাৰণ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে নতুন কক্ষ একোটা আৰম্ভ হয়, যাৰ ফলত বহিঃতম ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ দূৰত্ব বৃদ্ধি পায়। তো সেইবাবে বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে পাৰমাণৱিক আকাৰ বৃদ্ধি হয়। ইয়াৰ পাছত আছে ধাতৱ আৰু অধাতৱ ধৰ্ম। আধুনিক পৰ্যায় তালিকাখন যদি লক্ষ্য কৰা তাত গোলপীয়া ৰঙত যিকেইটা মৌল দিয়া আছে সেইকেইটা হৈছে ধাতুকল্প। নামকেইটা ক্ৰমে বৰন, চিলিকন, জাৰ্মেনিয়াম, আৰ্ছেনিক, এণ্টিমনি, টেলুৰিয়াম আৰু পলনিয়াম। তো সিহঁতক ধাতুকল্প বুলি কোৱাৰ কাৰণটো হ'ল সিহঁতে ধাতু আৰু অধাতুৰ মাজৰ ধৰ্মবোৰ দেখুৱায়, সেইবাবে ইহঁতক ধাতুকল্প বা অৰ্ধধাতু বুলি কোৱা হয়। বৰ্গ এটাত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ বৃদ্ধি পায়, কাৰণ যোজক ইলেক্ট্ৰনৰ ওপৰত ক্ৰিয়া কৰা কাৰ্যকৰী নিউক্লিয় আধানৰ মান কমে, কিয়নো বহিঃতম ইলেক্ট্ৰনসমূহ নিউক্লিয়াছৰ পৰা দূৰত্ব বাঢ়ি যায়, যাৰ বাবে মৌল এটাই যোজক ইলেক্ট্ৰন সহজে হেৰুৱাব পাৰে। তো সেইবাবে কি হয় বৰ্গ এটাত ইলেক্ট্ৰন হেৰুৱাৰ প্ৰৱণতা ক্ৰমান্বয়ে ওপৰৰ পৰা তললৈ মানে বৃদ্ধি পায়। আনহাতে পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা হ্ৰাস পায়, কিয়নো অৰ্থাৎ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পৰমাণুবোৰে সহজতে আন মৌলৰ পৰা ইলেক্ট্ৰন লাভ কৰিব পাৰে। তো আজিলৈ এইখিনিয়ে। পৰৱৰ্তী অধ্যায়ত অনুশীলনী প্ৰশ্নসমূহ আলোচনা কৰা হ'ব।